নমস্কাৰ, মই প্ৰাঞ্জল আপোনালোকক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আছাম ফুড কোম্পানীলৈ। এইটো হৈছে আছাম ফুড কোম্পানীৰ প্ৰথমটো ভিডিঅ'। আছাম ফুড কোম্পানীয়ে অসমৰ যিসমূহ পৰম্পৰাগত খাদ্য লগতে সমগ্ৰ নৰ্থ ইষ্টৰে যিসমূহ পৰম্পৰাগত খাদ্য আছে সেই খাদ্যসমূহৰ লগত আপোনালোকক চিনাকি কৰি দিব বিচাৰিছে। অসম ফুড কোম্পানীয়ে যিসমূহ উঠি অহা ল'ৰা ছোৱালী আছে নৱপ্ৰজন্মৰ, সেইসকলে হয়তো অসমৰ যিসমূহ থলুৱা খাদ্য সেই সকলো খাদ্যসমূহৰ সৈতে চিনাকি নহয়। সেই খাদ্যসমূহ কেনেধৰণে প্ৰস্তুত কৰিব লাগে আৰু কি আমাৰ পৰম্পৰাগত খাদ্য আছে সেই সকলোবোৰ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিব। আজি এই প্ৰথম ভিডিঅ'টোত আপোনালোকক অসম ফুড কোম্পানীয়ে আপোনালোকলৈ যিহেতুকে লৈ আহিছে ছিজনৰ কিছুমান ৰেচিপি লৈ আহে। এইটো হৈছে প্ৰথম ভিডিঅ' যিহেতুকে বিলাহীৰ ছিজন চলি আছে। এতিয়া বিলাহীৰ জেলি কেনেধৰণে প্ৰস্তুত কৰিব পাৰে এই ভিডিঅ' যদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক আৰম্ভ কৰোঁ। এতিয়া আহি আছোঁ ফাইনেলি বাৰী মাছ পাইছোঁহি। এইফালে বিলাহী গছ পাই গ'লোহি। দেখিছে বিলাহী আছে নাই চাই লওঁ। এইবিলাক বিলাহী হৈ আছে যিহেতুকে পকা নাই। এতিয়া কেঁচা বিলাহী কেনেকৈ জেলি বনাওঁ চাই লওঁ, তাকে ভিতৰত আছে নেকি বিলাহী, পকা বিলাহী থাকিব পাৰে চাই লওঁ। যদি পাওঁ বিলাহীৰ জেলি প্ৰস্তুত কৰি দিম, খাবলৈ খুবেই টেষ্টি লাগে। এইবিলাক বিলাহী বেছি দিন নাই আৰু অলপ দিন লাগিব। বিলাহী এটাই প্ৰব্লেম আছে, পকিলে একেলগে পকি যায়। ভিতৰলৈ যাওঁচোন, যদি পাওঁ বিলাহী যদি প্ৰস্তুত কৰি দিম। ব'লক ফাইনেলি এতিয়া বাৰীৰ পৰা আহি যিহেতুকে ভিতৰ পাই গ'লো, পাকঘৰ পালোহি। পাকঘৰত চাওঁ বিলাহী যদি পাই যাওঁ, বিলাহীৰ জেলি আজি প্ৰস্তুত হৈ যাব। এইফালে আপোনালোকে দেখিছে ফাইনেলি এভাগ পাই গ'লোঁ বিলাহী। এইভাগ যিহেতুকে বিলাহী আনি থৈছে, এইভাগ দেখিছে। এইভাগ বিলাহী এতিয়া লওঁ, লৈ এইভাগ বিলাহী যিহেতুকে জেলি প্ৰস্তুত কৰোঁ। জেলিটো মই খাই যিহেতুকে খুবেই ভাল পাওঁ, আপোনালোকেও চাগে সকলোৱে খাই ভাল পায়। এতিয়া যিহেতুকে বিলাহী ছিজন চলি আছে, বিলাহী জেলি পটাপট প্ৰস্তুত কৰোঁ। ব'লক বনাবলৈ আৰম্ভ। এতিয়া ফাইনেলি বিলাহী জেলি প্ৰস্তুত কৰিবৰ কাৰণে বিলাহী লৈছোঁ। বিলাহীখিনি যিহেতুকে অলপ বোকা লাগি আছে, বিলাহীখিনি ভালধৰণে চফা কৰি ধুই ল'ব লাগিব। এইখিনি পটাপট ধুই লওঁ। তাৰপাছত প্ৰেছাৰ কুকাৰত দি প্ৰথমতে এইখিনি বইল কৰি ল'ব লাগিব। ফাইনেলি প্ৰেছাৰ কুকাৰত দি দিলোঁ। এইখিনি বইল হৈ গ'ল, চেঁচা হ'বলৈ অলপ দেৰি ৰাখি দিছোঁ। সেই সময়খিনি মই ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন যিহেতুকে অলপ গৰম হ'ব লাগিব, গৰম হোৱাৰ পাছতে তাত তেল দিম। এতিয়া মই গৰম হোৱাৰ লগে লগে তেল দিছোঁ। ইফালে প্ৰেছাৰ কুকাৰত যিহেতুকে বিলাহীখিনি সেইখিনিও চেঁচা হৈ গৈছে। এতিয়া তেলখিনি গৰম হোৱাৰ লগালগ ইয়াত দিব লাগিব কেইটামান পাঁচফোৰণ দিম। পাঁচফোৰণ কেইটামান দি দিম, বেছিকৈ নালাগে। কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণকেইটা দিলোঁ। দেখিছে তেলখিনি ধুনীয়াকৈ পকি আহিছে। এতিয়া মই ইয়াত যিহেতুকে সিজাই লোৱা 4টা বিলাহী সিজাই লৈছোঁ, বিলাহীকেইটা ইয়াত দি দিম। এতিয়া তেলখিনি ভালধৰণে গৰম হৈ গ'ল। তেতিয়া বিলাহী প্ৰথমতে 2টা দি দিছোঁ, গোটেইকেইটা বিলাহী দি দিলোঁ। বিলাহীৰ এই জেলিটো খাবলৈ খুব টেষ্টি হয়, ৰুটি বা ভাতৰ লগত খাবলৈ খুবেই টেষ্টি হয়। আলহী আহিলেও খুৱাবলৈ যিহেতুকে ভাল, সেইকাৰণে এতিয়া যিহেতুকে বিলাহী ছিজন চলি আছে, সেইকাৰণে এই ৰেচিপিটো প্ৰস্তুত কৰিছোঁ। মই খাই যিহেতুকে খুবেই ভাল পাওঁ। এতিয়া বিলাহীকেইটা ভাল ধৰণে গলিবলৈ দিব লাগিব, তেতিয়াহে জেলিটো টেষ্টি হয়। এতিয়া ফাইনেলি বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া ইয়াত দিছোঁ নিমখ, অকণমান নিমখ দিছোঁ, তেতিয়া খাবলৈ টেষ্টি হয়। যিহেতুকে অকণমান হালধি দিছোঁ। তাৰপাছত তাত দিব লাগিব কেইটামান তেজপাত লৈছোঁ। তেজপাতটো দিলে তাৰ গোন্ধটো খুব ধুনীয়া স্মাইল আহে, সেইকাৰণে তেজপাত ব্যৱহাৰ কৰিছোঁ। যিহেতুকে ইয়াত মিঠা বনাম, সেইকাৰণে মই চেনি ব্যৱহাৰ নকৰোঁ, আজি গুড় ব্যৱহাৰ কৰিম। চেনি দি আমি যিকোনো বস্তু খাই থাকোঁ, যিহেতুকে গুড় দিওঁ। গুড় দিলে এটা খুব পাৰফেক্ট সোৱাদ আহে, খাই খুবেই টেষ্টি লাগে। এতিয়া এইখিনি গোটেইখিনি মিক্স হৈ গৈছে। এইখিনি সংমিশ্ৰণ হোৱাৰ পাছত তাত মই দিম ৰেড চিলি, কাশ্মীৰী ৰেড চিলি অকণমান দি দিম। অকণমান মছলা দি দিছোঁ। তাৰপিছত অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম, তেতিয়া তাৰ কালাৰটো খুব ধুনীয়া আহে। কালাৰটোৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া অলপ সময় আকৌ সিজিবলৈ দিম। অলপ ভালধৰণে গোটেই বিলাহীখিনি ভালধৰণে গলি যাব লাগিব, তেতিয়াহে জেলিটো খাবলৈ খুব টেষ্টি হয়। তেজপাতে তাৰ গোন্ধটো ধুনীয়া কৰে। এতিয়া ফাইনেলি ইয়াত দিবলৈ আছে অকল গুড়কণ। গুড়টো দিলে গুড়টো ভালধৰণে গলিব লাগিব, অকণমান সময় লাগিব গুড়খিনি গলোতে। গুড়খিনি এতিয়া ফাইনেলি মই কুটি লৈছোঁ, গুড়খিনি মিহি কৰি লৈছোঁ। এতিয়া গুড়খিনি ইয়াত দি দিছোঁ। গুড়খিনি অকণমান সময় গলিবলৈ লাগিব। গুড়খিনি গলিলেই বিলাহীৰ জেলি প্ৰস্তুত হৈ যাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলো বন্ধু বান্ধৱলৈ হোৱাটছআপ, ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব। শেষত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেখিছে ফাইনেলি মোৰ বিলাহীৰ জেলি প্ৰস্তুত হৈ গ'ল। এনেদৰে আপোনালোকে খুব কম সময়তে বিলাহীৰ জেলি প্ৰস্তুত কৰিব পাৰিব। আজিলৈ আপোনালোকক বিদায় লৈছোঁ। ধন্যবাদ।